হয় আমি বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া চহৰৰ মাজমজিয়াত আৰু আজি আমি ৰঙিয়া চহৰৰ মাজমজিয়াত উপস্থিত হোৱাৰ কাৰণটো হ'ল যি ৰাজ্যিক সভাপতিৰ সভাপতি যি ভৱেশ কলিতা ডাঙৰীয়াৰ যি সমষ্টি ৰঙিয়া সমষ্টিত কিমান উন্নয়ন হৈছে বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা পথৰ ক্ষেত্ৰতে হওক বিভিন্ন পৰ্যায় সামৰি আমি খতিয়ান বিচাৰি আমি উপস্থিত হৈছিলোঁ এই ৰঙিয়াৰ সমষ্টিত আৰু এই ৰঙিয়া সমষ্টিত আমি বিভিন্ন জনৰ পৰা বিভিন্ন মতামত ল'বলৈ যত্ন কৰিছিলোঁ আৰু আমি এতিয়া যদি সম্ভৱ হয় ইয়াত আচলতে কিছু ব্যক্তিৰ পৰা আমি জানিবলৈ বিচাৰিম যে আমি বিভিন্ন সময়ত আচলতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত আমি এনেকৈ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে অনুষ্ঠিত হৈছিলোঁ দাদা যদি সম্ভৱ হয় যে হয় দাদা নমস্কাৰ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আচলতে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকী যি ভৱেশ কলিতা ডাঙৰীয়া ডাঙৰীয়াৰ আচলতে কিমান কামৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা পথৰ ক্ষেত্ৰতে হওক পথৰ যি যোগাযোগ ব্যৱস্থা কিমানখিনি সফল হৈছে বা কিমানখিনি বিফল হৈছে আপুনি কি ক'ব নিশ্চিতভাৱে ৰঙিয়া সমষ্টিৰ যিগৰাকী বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া তেখেত পোনছাতে আমি কৈ দিব লগা হ'লে যে এগৰাকী সফল বিধায়ক বুলি আমি ক'ব লাগিব যে তেখেত বিধায়ক হোৱাৰ পিছৰে পৰা ৰঙিয়া সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কাজত তেখেতে যি উন্নয়নৰ ধাৰা অব্যাহত ৰখাত দেখিবলৈ পোৱা গৈছে ৰাস্তা ঘাটকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত ৰঙিয়া সমষ্টিৰ যি উন্নয়ন সেই উন্নয়নৰ ক্ষেত্ৰত তেখেত বাৰুকৈ মানে তেখেত সফল হৈছে আৰু আগৰণুৱাৰ দৰে তেখেত মানে ইতিমধ্যে বিভিন্ন উন্নয়নমূলক কামত তেখেতে নিজকে আত্মনিয়োগ কৰিছে আৰু আমি স্থানীয় ৰাইজ হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে তেখেতক অনুৰোধো এটা জনাওঁ যাতে এটা আমাৰ ষ্টেট লেভেলৰ বা মানে তেনেকুৱা এটা কিবা যাতে অনুষ্ঠান ৰঙিয়ালৈ আনক আমাৰ তেখেতলৈ আমাৰ বিনম্ৰ অনুৰোধ যাতে ৰঙিয়াখন আৰু অধিক আগবাঢ়ি যাব পাৰে ইতিমধ্যে বিধায়কগৰাকীয়ে যথেষ্টখিনি কৰিছে আৰু তেনেকুৱা ধৰক কিবা ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠান ৰঙিয়াত অনাৰ ক্ষেত্ৰত তেখেতে আগভাগ ল'ব বুলি আমি আশাবাদী আৰু এই আশা ৰাখি আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত তেখেতে কিবা পদক্ষেপ লৈছেনে বাৰু হয় ইতিমধ্যে ৰঙিয়া ওচৰৰ যি আমাৰ মৰঞ্জনা সেই মৰঞ্জনাত যি আমাৰ এটা উদ্যোগিক পাম এখন আছে আৰু সেই উদ্যোগিক পামত ইতিমধ্যে 6-7টা উদ্যোগ তাত হৈছে আৰু সেই উদ্যোগত আমাৰ স্থানীয় একাংশ নিবনুৱা যুৱক যুৱতী সংস্থাপন হোৱাটো আচলতে আমাৰ বাবে সৌভাগ্যৰ কাৰণ আৰু অনাগত দিনত যাতে আৰু অধিক আমাৰ নিবনুৱা যুৱক যুৱতীসকলে যাতে মানে নিজকে আত্মনিয়োগ কৰিব পাৰে সেই ক্ষেত্ৰত বিধায়কগৰাকীয়ে এটা সবল ভূমিকা ল'ব বুলি আমি আশাবাদী আৰু দৃঢ় বিশ্বাসী দাদা আপুনি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আৰু তেনেস্থলত আচলতে স্বাস্থ্যৰ ক্ষেত্ৰত ৰঙিয়াত কিমানখিনি উন্নতি হৈছে বা শিক্ষাৰ ক্ষেত্ৰত কিমানখিনি উন্নতি হৈছে কি ক'ব আপোনাৰ ডেফিনেটলি নিশ্চিতভাৱে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত পূৰ্বতকৈ যথেষ্টখিনি আগবাঢ়িছে আজি আমাৰ ৰঙিয়া স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত আমাৰ মডেল হস্পিটেলাই বলক বা যি ৰঙিয়া চিভিল FRU বা আমাৰ কাউৰবাহা যি FRU গতিকে তাত গোৰেশ্বৰ FRU তাত অসম চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে সেই মিত্ৰজোঁট চৰকাৰখনে যে অকল ৰঙিয়া বুলি নহয় 126টা বিধানসভা সমষ্টিৰ 126টা সমষ্টিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে তেখেতে টপ প্ৰায়ৰিটি দি পেলাই সমষ্টি যি উন্নয়ন বা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতেই বলক শিক্ষাৰ ক্ষেত্ৰতেই বলক যথেষ্টখিনি কাম কৰিছে আৰু এই ক্ষেত্ৰত মই আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই হিচাপতে ধন্যবাদ দিছোঁ আৰু লগতে স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু তাৰ পিছতে এক প্ৰকাৰ মই পুনৰবাৰ কৈছোঁ যে
কিছু কিছু যে ভোটাৰ ৰাইজ আছে ভোটাৰ ৰাইজৰ মাজত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এক প্ৰকাৰ আনন্দৰ জোৱাৰ উঠিছে আৰু কিছু কিছু ঠাইত বা কিছু কিছু সমষ্টিত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কিন্তু আমি এতিয়া গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ জৰিয়তে উপস্থিত আছোঁ এই যি ৰঙিয়া চহৰৰ মাজমজিয়াত আৰু ইয়াত যি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী যি ভৱেশ কলিতা ডাঙৰীয়া এই ভৱেশ কলিতা ডাঙৰীয়াৰ যি সমষ্টি আৰু ইতিমধ্যে ভৱেশ কলিতা ডাঙৰীয়াৰ সমষ্টিৰ আগত যি পঞ্চায়ত আছিল সেই পঞ্চায়তসমূহ সৰহসংখ্যক পঞ্চায়ত কৰ্তন কৰি হাজো সমষ্টিৰ সৰহসংখ্যক পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ভৱেশ কলিতাৰ কিছু কামৰ খতিয়ান বিচাৰি আমি উপস্থিত হৈছিলোঁ ৰঙিয়া চহৰত আৰু এতিয়া আমি উপস্থিত আছোঁ যি কামৰূপ জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয় ইতিমধ্যে ইয়াত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰঙিয়া চহৰ শিক্ষাৰ এক প্ৰকাৰ অগ্ৰণী শিক্ষানুষ্ঠান ইয়াত স্থাপিত হৈছে আৰু বিভিন্ন উন্নয়নমূলক কাম কাজ হৈছে তাৰ বিপৰীতে কিছু কিছু ৰাইজৰ ক্ষোভো আছে যে কিছু কিছু ঠাইত পথ নিৰ্মাণ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু এই যি আইন মহাবিদ্যালয় আছে কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম যে কামৰূপ জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয় হৈছে ইয়াত কি ক'বা হয় সঁচাকৈ আমি আনন্দিত কাৰণ আমাৰ যিহেতু বহু ঠাইত গ'লে আমি পইচা দি পঢ়িব লাগে কিন্তু এইখন সম্পূৰ্ণভাৱে বিনামূলীয়া শিক্ষানুষ্ঠান কৰিছে আৰু বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিব আহিব পাৰিব গতিকে আমাৰো সুবিধা হৈছে যিহেতু আমি ৰঙিয়াৰে আচলতে যিগৰাকী ভৱেশ কলিতা তোমালোকৰ বিধায়ক আৰু ৰাজ্যিক বিজেপিৰ সভাপতি তেখেত আচলতে সফল হৈছেনে উন্নয়নৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁতো সম্পূৰ্ণভাৱে সফলেই হৈছে কাৰণ তেওঁ ইমান দিনত যিহেতু ইমান উন্নত কৰিছে ৰঙিয়া মহাবিদ্যালয়খন তাত আমি সঁচাকৈ কিন্তু কিছু কিছু ঠাইত এতিয়াও পথৰ দুৰৱস্থা আছে বা বিশেষকৈ যি ৰঙিয়াৰ চিনাকি যি এপ'ল' মিল এই এপ'ল' মিল এতিয়াও বন্ধ কিছুমান কিছু যি কৰ্মচাৰী আছিল এতিয়ালৈকে তেওঁলোকৰ প্ৰাপ্য এতিয়ালৈকে পোৱা নাই এইটো ক'বলৈ গ'লে এইটো মানে আপোনাৰ তেওঁৰ দৃষ্টিৰে তেওঁ কি চাইছে সেইটোতো আমি বিবেচিত কৰিব নোৱাৰিম ন তেওঁৰ মতে তেওঁ যি ভাবে আৰু সেয়াই হ'ব আৰু আমাৰ মতে যিহেতু আমি এজন সাধাৰণ ছাত্ৰ ছাত্ৰী আমাৰ মতেতো কলেজখন উন্নত হোৱাটোৱে আমাৰ মূল উদ্দেশ্য নৱপ্ৰজন্মৰ এগৰাকী তুমি উঠি অহা ছাত্ৰ ভৱেশ কলিতাই যি তোমালোকৰ বিধায়ক ভৱেশ কলিতা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী আচলতে কামৰ ক্ষেত্ৰত কিমান সফল হৈছে আৰু কিমান বিফল হৈছে তুমি কিমান নম্বৰ দিবা নম্বৰ মই ঠিক সেনেকৈ দিব নাযাওঁ কিন্তু দেখিবলৈ পোৱা মতে আমাৰ ৰঙিয়া মহাবিদ্যালয় হিচাপে ৰঙিয়া মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সন্মানীয় বিধায়কগৰাকী সফল হোৱা বুলি ক'ব লাগিব আৰু ৰঙিয়া মহাবিদ্যালয়ত ইতিমধ্যে নতুনকৈ ল' কলেজ প্ৰতিস্থাপন হৈছে আমাৰ PG কলেজখন প্ৰতিস্থাপন হৈছে গতিকে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে আৰু তথাপিও বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম এতিয়াও বাকী আছে গতিকে পৰৱৰ্তী কাৰ্যকালতেই হওক বা বৰ্তমানৰ সময়খিনিত বিধায়কগৰাকীয়ে সেই কামসমূহ সমাপ্ত কৰিব পাৰিব বুলি আশা ৰাখিছোঁ ৰঙিয়া সমষ্টিৰ প্ৰায়ভাগ যি পঞ্চায়ত আছিল ইতিমধ্যে বেলেগ সমষ্টিত গুচি গৈছে আৰু ইতিমধ্যে হাজো সমষ্টিৰ সৰহভাগ সংখ্যক ৰঙিয়া পঞ্চায়তত সোমালে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতিগৰাকীৰ সমষ্টি আচলতে যিখিনি তেখেতৰ দিনত উন্নয়নে হৈছে নে কিবা কৰিবলগীয়া বাকী আছে বা এইখিনিক চাই যি নতুনকৈ যি সমষ্টিত সোমাব যিখিনি সমষ্টিৰ ভোটাৰ ৰাইজ এনেকৈ আদৰি ল'বনে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী কি ক'ব নমস্কাৰ মই তেখেতৰ আমাৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতা দেৱৰ দ্বাৰা উন্নয়নৰ ক্ষেত্ৰত মই এটি ক'বলৈ যাওঁ তেখেত বহুতখিনি সফল হৈছে ৰঙিয়াৰ উন্নয়ন যথেষ্ট হৈছে ৰঙিয়াখন এতিয়া সৰ্বাংগ সুন্দৰ হৈ উঠিছে এতিয়া ৰঙিয়াখনত কিছু সমস্যা আছে নলা নৰ্দমাৰ সমস্যা কিছু আছে হয়তো সময়ত গৈ সেইখিনিও ঠিক হ'ব এতিয়া মেইনলি আমাৰ 4 নম্বৰ ৱাৰ্ডৰ PWDৰ আণ্ডাৰত যিকেইটা কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰকেইটাৰ অৱস্থাটো তথৈবচ বাৰু সেইটো বাৰু তেখেতক দোষে নাপায় সেইটো কিন্তু আমি অহা যোৱা কৰা ৰাস্তা তাত এজাক বৰষুণত তাৰমানে একাঠু পানী হয় তাত যদি নৰ্দমা বা নলাৰ ছিষ্টেমটো যদি ঠিক কৰিলে হয় হয়তো আমি সেইটো ভুগিব লগা নহ'লহেঁতেন সেইখিনিয়ে মই ক'লোঁ বাকী তেখেতৰ দিনত যিখিনি উন্নয়ন হৈছে বিশেষকৈ ল' কলেজ বা যিখিনি আমাৰ ৰঙিয়া গৰু বজাৰত টাউন হল যিটো বনাই আছে সেইটো সম্পূৰ্ণ হোৱাৰ পথত সেইটো এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান এটা হ'ব তাৰ উপৰিও আমাৰ হৰদত্ত বিদ্যুৎ ভৱন
তাৰপৰা আমাৰ যিটো ডাক বঙলা আছিল, ডাক বঙলাটো একেবাৰে বেয়া অৱস্থা আছিল, সেইটো তেখেতে সৰ্বাংগ সুন্দৰ কৰিবলৈ গৈ আছে। সেইটো মেৰামতি নহয়, ক্ষমা কৰিব, সেই নতুনকৈ পুনৰ নিৰ্মাণ কৰি আছে। পুনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হ'ব এতিয়া। তাৰ উপৰিও PWD অফিচটো নতুনকৈ বনাই আছে। আৰু ৰাস্তা ঘাট বুলি ক'লে ৰাস্তা ঘাটৰ বিশেষ ক'বলগীয়া নাই। তেখেতৰ দিনত খুব সুন্দৰ ৰাস্তা ঘাটৰ কাম হৈছে, ৰাস্তাবিলাক মোটামুটি সম্পূৰ্ণ হৈছে। কিছু অংশ আছে। এতিয়া মেইনলি ক'বলৈ গ'লে ND ৰোডত এটা অংশ অকণমান ৰাইজে যিহেতু ভুগিব লগা হৈছে, তাত ধূলি মানে গোটেই ভৰি থাকে, আধা অংশ হৈছে, আধা অংশ হোৱা নাই। সেইকাৰণে কিছু ৰাইজে সমস্যা ভোগ কৰিছে। আৰু ক'বলৈ গ'লে যিখিনি মুৰাৰা অঞ্চলত যিটো ৰাস্তা বা যিটো পৰিৱেশ কৰিছে তেখেতে বৰ সুন্দৰ কৰিছে, খুব ভাল লাগে আজিকালি। ৰাতিৰ পৰিৱেশটো তাত সুন্দৰ, বৰ লাইটৰ বিলাক ব্যৱস্থাবিলাক বৰ সুন্দৰ কৰিছে তেখেতৰ দিনতে। তাৰপিছত সামগ্ৰিকভাৱে তেখেত উন্নয়নৰ ক্ষেত্ৰত সফল বুলি ক'ব লাগিব। কিন্তু মই আকৌ তেখেতৰ অসফল এটা কথা ক'ম এতিয়া। এপল ইণ্ডাষ্ট্ৰী, মই সুধিব খুজিছিলোঁ যে এটা দীৰ্ঘদিনীয়া সমস্যা যি ৰঙিয়া এপল, কি ক'ব? দীৰ্ঘদিনীয়া সমস্যা ৰঙিয়া এপলৰ একাংশ কৰ্মচাৰীয়ে 2020 চনলৈকে ভিআৰএছ পালে, কিন্তু একাংশ কৰ্মচাৰীয়ে মাত্ৰ 2006 চনলৈকে পালে। এই বৈষম্যবিলাক যিটো কি কাৰণত হ'ল তেখেতে অকণমান নজৰ দিলে ভাল। সেইটো গতিকে যিখিনি 83জন বঞ্চিত হ'ল তেওঁলোকৰ কথাও যাতে তেখেতে চিন্তা কৰে, আমি এই চেনেলৰ জৰিয়তে তেখেতক আমি অনুৰোধ কৰিছোঁ। নহ'লে আমাৰ গোটেইখিনি মানুহে দুৰ্ভোগ ভুগি আছে এতিয়া বৰ্তমান। গতিকে তেখেতে এই বৈষম্যলৈ নিজেতো কিয় কৰিলে, বৈষম্যটো আমি বুজি নাপালোঁ, কি কাৰণত এইটো খেলিমেলি হৈ গ'ল। তেখেতে 394 দিলে, কিন্তু 83জন ৰৈ গ'ল। কিন্তু 83জনক 2000 চনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকিল। তেখেতে এই ক্ষেত্ৰত পদক্ষেপ লোৱাটো বিচাৰে আপোনালোকে? হয়, গতিকে মই এই চেনেলৰ জৰিয়তে তেখেতক অনুৰোধ কৰিছোঁ, অতি সোনকালে 394জনক যেনেকৈ 2020 চনলৈকে দিলে, বাকী 380জনকো যাতে 2020 চনলৈকে দিয়া ব্যৱস্থা কৰাই দিয়ে। আৰু 394জনে যি এটা অংশ পাইছে, বাকী অংশ অকণমান পাব লগা আছে, সেইখিনিও তেখেতে মোকলাই দিয়া ব্যৱস্থা কৰে। আৰু 380জনৰ 2020 চনলৈ দি আমাক এটা সকাহ দিয়ে। আৰু বৰ্তমান আমাৰ লগত উপস্থিত আছে সদ্য আছুতেগী আৰু বিজেপি হেমন্ত কুমাৰ দাস ডাঙৰীয়া। আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম যে বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ যি কামৰ খতিয়ান বিচাৰি আমি উপস্থিত হৈছিলোঁ ৰঙিয়া চহৰৰ মাজমজিয়াত। আৰু মোৰ লগত উপস্থিত আছে হেমন্ত কুমাৰ দাস ডাঙৰীয়া। আচলতে ভৱেশ কলিতাৰ বিষয়ে কি ক'ব, কিমান সফল বা কিমান বিফল, আৰু আচলতে ভৱেশ কলিতাৰ যি উন্নয়নৰ ধাৰা, এই ধাৰাৰ প্ৰতি আকৃষ্ট হৈ বিজেপিলৈ গমন নেকি? আচলতে মই এটা কথা আগতেও কৈছোঁ যে উন্নয়নৰ যি ধাৰা, এই ধাৰা আমি সঁচাই আকৃষ্ট হৈছোঁ। বা আমাৰ যি চিন্তা চৰ্চা, আমি সমাজখনৰ হৈ কাম কৰিবলৈ ওলাই আহিছিলোঁ, বা আমি সমাজখনৰ হৈ উন্নত মানৰ যি কাম, এই কামৰ প্ৰতি আমি ধাবিত হৈছোঁ। আৰু আমাৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ৰঙিয়া সমষ্টিৰ চুকে কোণে বিভিন্ন ধৰণৰ উন্নয়নৰ কামৰ ইতিমধ্যে খতিয়ান আপোনালোকে দেখা পাইছে। আৰু তেখেতৰ উন্নয়নৰ কামৰ খতিয়ান ক'বলৈ গ'লে অন্ত নাই। বিশেষকৈ আমাৰ যি ৰঙিয়াত, বিশেষকৈ আমাৰ যি ৰঙিয়া মহাবিদ্যালয় আছে, শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ আছে, ৰঙিয়া মহাবিদ্যালয়খনৰ যি স্নাতকোত্তৰ মহাবিদ্যালয়লৈ আৰু উন্নতকৰণ কৰিছে, তাৰ ওচৰতে আৰু এটা নতুনকৈ আইন মহাবিদ্যালয় এখনৰ মানে ইয়াত নিৰ্মাণ হৈ আছে। আৰু অতি কম দিনৰ ভিতৰত ইয়াত আইন মহাবিদ্যালয় এখন মুকলি হ'ব। গতিকে আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা, কিয়নো আমাৰ এই ৰঙিয়াবাসী ৰাইজে আমাৰ ওচৰতে আমাৰ এখন আইন মহাবিদ্যালয় আছে। আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে এই আইন মহাবিদ্যালয়ত আজি তেওঁলোকে পঢ়া শুনা কৰিব পাৰে। আজি স্নাতকোত্তৰ মহাবিদ্যালয়ত ইয়াত নিৰ্মাণ হৈছে। গতিকে ইয়াত ঠিক তেনেদৰে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত 12.5 কোটি টকাৰে আমাৰ তৰণীত এখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণ কৰি থকা আছে। তাতকৈ ডাঙৰ কথা, আমাৰ ৰঙিয়াৰ মাজমজিয়াত থকা হৰদত্ত বীৰত্ব ভৱনটো এটা উন্নত মানৰ বিজ্ঞানসন্মত ভৱন নিৰ্মাণ কৰি আছে, য'ত প্ৰতিদিনেই ৰঙিয়াৰ বিভিন্ন দল সংগঠন ৰাইজে ইয়াত সভা সমিতি অনুষ্ঠিত কৰিছে। আৰু সকলোতে এটা কথাই আপ্লুত হৈছে যে এই যিটো গৃহ নিৰ্মাণ কৰা হৈছে হৰদত্ত বীৰত্ব ভৱন, অত্যন্ত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আছে। ঠিক তেনেদৰে ইয়াত গুৰুজনাৰ আমাৰ পবিত্ৰ নামঘৰ স্থাপন কৰিছে। তাৰ লগতে ৰাস্তা ঘাটৰ কথা নকওঁৱেই। মুঠতে ক'বলৈ গ'লে সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত চুকে কোণে, কেৱল ৰঙিয়া চহৰতে নহয়, বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ধৰণৰ কাম কাজৰ ইতিমধ্যে আমি উন্নত মানৰ কাম কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ এই অঞ্চলৰ আমাৰ ৰঙিয়া সমষ্টিৰ যিমানবোৰ নামঘৰ আছে, যিমানবোৰ ধৰ্মীয় অনুষ্ঠান আছে, প্ৰত্যেকটো অনুষ্ঠানতে সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ অনুদান আছে। আৰু এই অনুদানে ৰঙিয়া সমষ্টিবাসী অসমৰ ভিতৰত এটা
সৰ্বশ্ৰেষ্ঠ সমষ্টি হিচাপে ইয়াত পৰিগণিত হ'ব বুলি আমি বিশ্বাস কৰিছোঁ আৰু ৰাইজক আপোনালোকে এই কথা সুধিলে গম পাব আৰু ভিতৰুৱা অঞ্চললৈ আপোনালোকে গ'লেও গম পাব যে এই বিভিন্ন ঠাইত ৰাস্তা ঘাটকে ধৰি আদি কৰি বিভিন্ন যিকোনো সমস্যাই সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত সমস্যাসমূহ সমাধান হৈ আছে আৰু পৰৱৰ্তী পৰ্যায়ত যিখিনি সমস্যা দুই একটা সৰু সুৰা সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাৰ বাবে সন্মানীয় ভৱেশ কলিতা দিনে ৰাতি একাকাৰ কৰি কাম কৰি আছে ৰাইজৰ এতিয়াও কিছু কিছু পথৰ দুৰৱস্থা আছে পথৰ কিছু কিছু দূৰ আছে আগতেই যিবিলাক ৰাস্তা 10টা ৰাস্তা বেয়া আছিল এতিয়া হয়তো আপুনি এটা ৰাস্তা বেয়া পাব আৰু কম দিনৰ ভিতৰত 10টা ৰাস্তাৰ ভিতৰত 9টা ৰাস্তাৰ কামৰ সমাধান কৰিছে এটা ৰাস্তা আছে সেই ৰাস্তাটো ইতিমধ্যে সমাধান কৰাৰ বাবে তেওঁ উঠিবই লাগিছে আৰু কম দিনৰ ভিতৰত যিকেইটা ৰাস্তা বেয়া আছে আমাৰ দৃষ্টিত গাঁৱে ভূঞে ৰাস্তা পকীকৰণ হৈছে আপোনালোকৰ যদি ক'ৰবাত তেনেকৈ বেয়া ৰাস্তা দেখা পাইছে নিশ্চয় এই ৰাস্তাসমূহ কম দিনৰ ভিতৰত সমাধান কৰাৰ বাবে চেষ্টা চলাব আৰু আমাৰ বিশ্বাস ৰাইজৰ বিশ্বাস ৰঙিয়া সমষ্টিবাসীৰ বিশ্বাস তেখেতে যি সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি কাম কৰি যাব বুলি আমি বিশ্বাস কৰিছোঁ আৰু জনসাধাৰণৰ মাজৰ পৰা আপোনালোকে যে অপিনিয়ন লয় আপোনালোকে মই যেনেকৈ কৈছোঁ ঠিক ধৰণে তেনেকৈ তেখেতসকলৰ মন্তব্য আগবঢ়াবলৈ আমি দৃঢ় বিশ্বাসী বিভিন্নজনৰ পৰা বিভিন্ন মতামত ল'বলৈ যত্ন কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যি এই ৰাজ্যিক বিজেপিৰ সভাপতি যি ভৱেশ কলিতা ডাঙৰীয়াৰ যি সমষ্টি ৰঙিয়া সমষ্টিৰ আচলতে এই যি উন্নয়নৰ ধাৰা বা যি কিছু ৰাইজৰ ক্ষোভো আছে যে ৰঙিয়াৰ যি চিনাকি এপল' মিল এতিয়ালৈকে বন্ধ হৈ আছে আৰু কিছু কৰ্মচাৰী এতিয়ালৈকে প্ৰাপ্য পাবলৈ সক্ষম হোৱা নাই আৰু পৰৱৰ্তী সময়ত আমি এই দা নিউজ প্লাছৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ জৰিয়তে আমি ইয়াৰ তথ্য আগবঢ়াবলৈ সাজু আছোঁ হয়